हेलो एवरीवन भाविलो रमजान स्पेशल और एटा मिनी ब्लग आपनालोकर मजत शेयर करूँ बुली और आपनालोके मोर मिनी ब्लग सब चाई केनेकुवा पाय प्लिज कमेन्ट करि जनाब दे। एइफाले इफ्तारर जुजा चलि आछे धुनियाके आम्माय एटा रुटी बेली आछे और आमी इफ्तारत रुटी खाए भाल पाওঁ। आपनालोके इफ्तारत की खाय रुटी खाय ने भात खाय कमेन्ट करि जनाब दे। और एइफाले फ्रुट सालाड बनाब लैছে एलिसे हेतु कारणे फ्रुट्सखिनि धुनियाके धुइ इफ्ताৰৰ টাইমত চাবচোন বেলেগ বেলেগ টাইপৰ ফ্ৰুটছ হৈ যায় কেতিয়াবা মানে গোটেইখিনি ফ্ৰুটছ খাবলৈ মন নাযায় হেতু কাৰণে কেতিয়াবা ফ্ৰুট সালাড বনাইও খাব লাগে হেতু কাৰণে আমাৰ মাজে মাজে ইফতাৰত ফ্ৰুট সালাড বনাইও খোৱা এইফালে মসুৰ দাইলৰ পকৰিও ভাজি আছে আৰু এই বস্তুটো ৰমজান মাহত ইফতাৰত আমাৰ সদায়ে বনোৱা হয় আৰু আপোনালোকেও কমেন্ট কৰি জনাবচোন দেই ইফতাৰত আপোনালোকৰ কোনটো বস্তু খাই বেছি ভাল লাগে আৰু হেদিনাখন আমাৰ ঘৰত পেহি আহিছিলে পেহিক কৈছিলো যে অকমানকে মোক ভিডিঅ' কৰি দিবলৈ কাৰণে যেহেতু বাকি সব মানুহ কামত বিজি হৈ আছিল হেতু কাৰণে অলপ অলপকে পেহিও মোক ভিডিঅ' কৰি দিছিলে আৰু এইফালে মই আসৰৰ নামাজটো পঢ়িব লৈছিলো কাৰণ অকল আমি ইফতাৰ বনোৱাত বিজি হৈ থাকিলেও নহব কাৰণ নামাজখিনিও আমি পুৰা কৰিব লাগিব আৰু আপোনালোকেও আপোনালোকৰ দুৱাত আমাক মনত ৰাখিব আমাৰ কাৰণে দুৱা কৰিব দেই আৰু হেদিনাখন এলিছে এটা টেষ্টি বস্তু বনাইছিলে হেতু হৈছে সমোসা আৰু এইফালে এতিয়া ইফতাৰৰ টাইম হৈ গৈছে অলপ পেহি আৰু পেহিৰ ল'ৰা জায়ানকো দেখাই দিছো ভাইটিটোক আৰু এনেকৈ মিনি ব্লগটো মই সামৰিছো হেদিনাখন ইফতাৰত কি আছিলে অকমানকে আপোনালোকক দেখাই দিলো আশা কৰিছো আপোনালোকে চাই ভাল পাব বুলি আৰু প্লিজ কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব মিনি ব্লগটো চাই কেনেকুৱা লাগিল।